নমস্কাৰ সোশ্যাল সায়েন্সৰ উন্নতি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজি আমি সোশ্যাল সায়েন্সৰ ক্লাছ 9ৰ চেপ্টাৰ 5 ডিসকাস কৰিম গতিকে চেপ্টাৰ 5ৰ যিকেইটা কোৱেশ্চন আছে আজি আমাৰ এইটো ভিডিঅ'ত আপোনালোকে পাব গোটেইকেইটা কোৱেশ্চন আমি ধুনীয়াকৈ উলিয়াইছো চেপ্টাৰ 5ৰ আপোনালোকে জানে আমি সোশ্যাল সায়েন্সৰ ক্লাছ এডেৰি এক্সামৰ আগতে খতম কৰি দিম প্ৰতিটো ক্লাছ বহুত ইম্পৰ্টেন্ট কাৰণ এটা চেপ্টাৰ এটা ভিডিঅ'ত আছে ক্লাছ 6ৰ পৰা আমি ক্লাছ 10 লৈকে সোশ্যাল সায়েন্স পুৰ ডিসকাস কৰি আছো প্ৰতিটো কোৱেশ্চন প্ৰতিটো চেপ্টাৰ গতিকে মিস নকৰিব আগৰ ভিডিঅ'বোৰ চোৱা যদি চাব আমি ডেইলি 4টা ক্লাছ লৈ আছো সোশ্যাল সায়েন্সৰ সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমান দিনলৈ সোশ্যাল সায়েন্সৰ ক্লাছত মৰম দিয়াৰ বাবে বাকি এটা ক্লাছতো তেনেকৈ মৰম দিব আৰু এটেন্ড কৰিব বুলি আশা কৰিছো আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে কেইটামান কথা কৈ দিও এই ক্লাছটো যেকেইটা কোৱেশ্চন আমি উলাইছো মক টেষ্ট হিচাপে তোমালোকে লবা আৰু পেন পেপাৰ হাতত লৈ কেনে এনসাৰবোৰ কৰি যাবলৈ ট্ৰাই কৰিবা ওকে সো আৰম্ভ কৰিবলৈ লাইছো আজি প্ৰথমটো কোৱেশ্চন প্ৰথমটো ক্লাছৰ ফাৰ্স্ট কোৱেশ্চন অসম ইং বাৰ্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অসম ইং বাৰ্মা যুদ্ধ কিমান ঠাইত সংঘটিত হৈছিল আনসাৰ দিয়াচোন কোনে কোনে জানা কিমান ঠাইত সংঘটিত হৈছিল অসম ইং বাৰ্মা যুদ্ধ কিমান ঠাইত কাৰেক্ট আনসাৰটো হৈছে 4খন ঠাইত কিমান 4খন প্লেছত ইং বাৰ্মা যুদ্ধ অসমত সংঘটিত হৈছিল প্লেস কেইখনৰ নাম জানানে যদি জানা মোক কমেন্ট কৰিবা নেক্সট কোৱেশ্চনটো আহিছো গম্ভীৰ সিংয়ে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন গম্ভীৰ সিংয়ে কাৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে কাৰ সহযোগত পেম্বাৰটনৰ সহযোগত মণিপুৰ উদ্ধাৰ কৰিছিল কোনে গম্ভীৰ সিংয়ে নাম ৰাখিবা মনত নেক্সট কোৱেশ্চনটো আহিছো 1822 চনত মানসকলে চট্টগ্ৰামত কাক বন্দী কৰিছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু দেই 1822 চনত মানসকলে চট্টগ্ৰামত কাক বন্দী কৰিছিল কাৰেক্ট আনসাৰ হৈছে ইংৰাজ সকলক বন্দী কৰিছিল চট্টগ্ৰামত 1822 চনত মনত ৰাখিব চনটো নেক্সট কোৱেশ্চনটো আহিছো ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল কোন ঠাইদি ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল বাৰু জানানে yes কাৰেক্ট আনসাৰটো হৈছে ব্ৰিটিছে ঢাকা আৰু গোৱালপাৰা হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেতিয়াবা আহিব পাৰে ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাত কেনেকৈ প্ৰৱেশ কৰিছিল ঢাকা আৰু গোৱালপাৰা হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো 1820 চনত ডেভিড স্কটক কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কোন অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল ডেভিড স্কটক কাৰেক্ট আনসাৰটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্ব অৰ্পণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 6 ব্ৰিটিছ সকলে অসমত ৰাজহ সংগ্ৰহৰ দায়িত্ব কাক দিছিল বা কোনজনক দিছিল ৰাজহ সংগ্ৰহৰ দায়িত্ব ইয়াৰ ভিতৰত কাক দিয়া হৈছিল কাৰেক্ট আনসাৰ হৈছে জনাৰ্দন বৰবৰুৱাক ৰাজহ সংগ্ৰহৰ দায়িত্ব দিছিল কোনে দিছিল ব্ৰিটিছ সকলে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো নগাঁৱৰ খাজানা আদায়ৰ দায়িত্ব কাক দিছিল নগাঁও অঞ্চলৰ যি খাজানা আদায় কৰাৰ দায়িত্ব ইয়াৰ ভিতৰত কাক দিয়া হৈছিল কাৰেক্ট আনসাৰটো হৈছে আৰাধন ৰয়ক নগাঁৱৰ খাজানা বা ৰাজহ আদায়ৰ দায়িত্ব দিয়া হৈছিল নেক্সট কোৱেশ্চনটো আহিছো জনমুৰি কৰক দৰঙত কি বুলি জনা গৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন জনমুৰি কৰক সেই সময়ত দৰঙত কি বুলি জনা গৈছিল কাৰেক্ট আনসাৰটো হৈছে জনমুৰি কৰক দৰঙত জুহাল কৰ বুলি জনা গৈছিল কেতিয়াবা আহিব পাৰে জুহাল কৰ মানে কি জুহাল কৰ মানে হৈছে জনমুৰি কৰ আৰু এই জুহাল কৰ বুলি কত প্ৰচলিত দৰঙত মনত ৰাখিব কিন্তু দৰঙত প্ৰচলিত
ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বুজি পাইছেনে কি কৈছোঁ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডেভিড স্কটৰ মৃত্যু কোন চনত হৈছিল কাৰেক্ট এনচাৰটো হ'ল 1831 চনত 1831ত ডেভিড স্কটৰ মৃত্যু হৈছিল চনটো মনত ৰাখিব 1831 চনত মনত আছেনে গুড ষ্টুডেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগাইছিল ৰবাৰ্টছনৰ সংস্কাৰক কেইটা ভাগত ভগা হৈছিল কাৰেক্ট এনচাৰটো হৈছে তিনিটা স্তৰত সংস্কাৰক ভগোৱা হৈছিল ওকে তিনিটা ভাগত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এছিয়াটিক ছ'চাইটি অফ বেংগল নামৰ আলোচনীখন কোনে লিখিছিল ইয়াৰ আলোচনীখন কোনে লিখিছিল কাৰেক্ট এনচাৰটো হৈছে মেজৰ জেনকিন্সে কোনখন আলোচনী লিখিছিল এছিয়াটিক ছ'চাইটি অফ বেংগল নামৰ আলোচনীখন লিখিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম ভাগৰ জাহাজ কাৰ দিনত প্ৰচলন হৈছিল প্ৰথম ভাগৰ জাহাজ কাৰ দিনত প্ৰচলন হৈছিল কাৰেক্ট এনচাৰটো হৈছে মেজৰ জেনকিন্সৰ দিনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টিকট কৰ কেতিয়া প্ৰচলন কৰা হৈছিল টিকট কৰ মানে গম পাইছে নহয় ডাক টিকট কৰ সেইটো মনত ৰাখিব ডাক টিকটৰ ওপৰত কৰ প্ৰচলন কৰা হৈছিল এটা সময়ত কেতিয়া প্ৰচলন কৰা হৈছিল বহুতে টিকট কৰ মানে নাজানে কাৰেক্ট এনচাৰটো হৈছে 1858 চনত টিকট কৰ লগোৱা হৈছিল 1858 চনটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আয়কৰ কেতিয়া প্ৰচলন হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আয়কৰ কেতিয়া প্ৰচলন হৈছিল আয়কৰ প্ৰচলন হৈছিল 1860 চনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তি অসমীয়া কোন আছিল কোন আছিল গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা অসমৰ প্ৰথমজন ব্যক্তি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কিমান চনত পিয়লি বৰফুকন আৰু জিউৰাম ঢুলীয়াক ফাঁচি দিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিমান চনত ফাঁচি দিয়া হৈছিল পিয়লি বৰফুকন আৰু জিউৰাম ঢুলীয়াক কেতিয়া ফাঁচি দিয়া হৈছিল কোন চনত কাৰ মনত আছে চনটো কাৰেক্ট এনচাৰ হৈছে 1830 চনত অহা কাইলৈ আমি আকৌ 50টা MCQৰে এখন মডেল পেপাৰ লৈ আহিম মডেল কুৱেশ্যন পেপাৰ যদি এটেণ্ড কৰিব বিচাৰে এক্সামটো কৰিব পাৰে 1830 চনত ওকে জিউৰাম ঢুলীয়া আৰু পিয়লি বৰফুকনক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পিয়লি বৰফুকন আৰু জিউৰাম ঢুলীয়াক কোন ঠাইত ফাঁচি দিয়া হৈছিল কাৰেক্ট এনচাৰটো হৈছে শিৱসাগৰ জিলাত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মটক ৰাজ্যৰ ৰাজধানী ক'ত আছে মটক ৰাজ্যৰ ৰাজধানী ক'ত আছে কাৰেক্ট এনচাৰটো হৈছে ৰঙাগড়ত মটক ৰাজ্যৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সদিয়া গোহাঁইৰ মৃত্যু কেতিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোন চনত সদিয়া গোহাঁইৰ মৃত্যু হৈছিল কাৰেক্ট এনচাৰটো হৈছে 1835 চনত মৃত্যু হৈছিল 1835 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গাৰো পাহাৰৰ সদৰ ঠাই ক'ত অৱস্থিত এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু গাৰো পাহাৰৰ সদৰ ঠাই ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হৈছে তুৰাত অৱস্থিত তুৰা নামৰ ঠাইত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্ৰিটিছসকলে কেতিয়া নাগা পাহাৰ দখল কৰিছিল কোন চনত ব্ৰিটিছসকলে নাগা পাহাৰ দখল কৰিছিল কাৰেক্ট এনচাৰটো হৈছে 1866 চনত 1866 চনটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব নাগাৰ পাহাৰ দখল কৰিছিল ব্ৰিটিছে 1866 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম ইং বৰ্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ সংঘটিত হৈছিল
প্ৰথম ইং বৰ্মা যুদ্ধ কিমান চনৰ পৰা কিমান চনলৈ সংগঠিত হৈছিল কাৰেক্ট আনসাৰ হৈছে 1824 চনৰ পৰা 1826 চনলৈ সংগঠিত হৈছিল প্ৰথম ইং বৰ্মা যুদ্ধ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো মানসকলে মহুগড়ৰ যুদ্ধত কোনজন আহোম ৰজাক পৰাভূত কৰিছিল মহুগড়ৰ যুদ্ধত কোনজন আহোম ৰজাক পৰাভূত কৰিছিল শুদ্ধটো কোনটো হ'ব ইয়েস চন্দ্ৰকান্ত সিংহক পৰাজিত কৰিছিল নেক্সট কোৱেশ্চনটোলৈ আহিছো ডেভিড স্কটক কেতিয়াৰ পৰা অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কোন চনৰ পৰা কাৰেক্ট আনসাৰটো হৈছে 1820 খ্ৰীষ্টাব্দৰ পৰা ডেভিড স্কটক অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছো প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে অসমক কেইটা ভাগত ভাগ কৰিছিল কাৰেক্ট আনসাৰ হৈছে ব্ৰিটিছে অসমক দুটা ভাগত ভাগ কৰিছিল কি ভাগ দুটা ক'বচোন নেক্সট কোৱেশ্চনটোলৈ আহিছো ডেভিড স্কটৰ প্ৰশাসনিক কামৰ সহায়ৰ বাবে কোনজনক অসমলৈ পঠিওৱা হৈছিল বা কাক অসমলৈ পঠিওৱা হৈছিল কাৰেক্ট আনসাৰটো হৈছে আদম হোৱাইটক অসমলৈ পঠিওৱা হৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছো জনমুৰি কৰক দৰঙত কি বুলি কোৱা হয় আমি অলৰেডি আলোচনা কৰিলো কি বুলি কোৱা হৈছিল জনমুৰি কৰক দৰঙত সৰুকৰ বুলি কোৱা হৈছিল ওকে আমি অলপ আগতে কি কৰ পাইছিলো হেতু কৰক কি বুলি কোৱা হৈছিল আৰু এটো জনমুৰি কৰক কি বুলি কোৱা হৈছিল সৰুকৰ বুলি কোৱা হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো ডেভিড স্কটৰ মৃত্যুৰ পিছত অসমলৈ অহা কমিশনাৰজনৰ নাম কি ডেভিড স্কটৰ মৃত্যুৰ পিছত অসমলৈ অহা কমিশনাৰজনৰ নাম হৈছে ক্ৰেফট নামটো মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো জেনকিন্সে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল বহুত ইম্পৰ্টেন্ট কিন্তু আয়কৰ কোনে বহুৱাইছিল কেতিয়াবা আহিব পাৰে জেনকিন্সে আয়কৰ বহুৱাইছিল কিমান চনত কাৰেক্ট আনসাৰটো হৈছে 1860 1860 চনত চনটো মনত ৰাখিব 1860 ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো জিউৰাম দুলিয়াক কেতিয়া ফাঁসি দিয়া হৈছিল কোন চনত জিউৰাম দুলিয়াক কোন চনত ফাঁসি দিয়া হৈছিল কাৰেক্ট আনসাৰ হৈছে 1830 1830 খ্ৰীষ্টাব্দত আগষ্ট মাহত ফাঁসি দিয়া হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো কেপ্টেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰিছিল কোন চনত কাৰেক্ট আনসাৰটো হৈছে 1835 চনত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো 1898 চনত কোনখন পাহাৰ অসমৰ লগত সামিল কৰা হৈছিল 1898 চনত কাৰেক্ট আনসাৰটো হৈছে লুচাই পাহাৰ 1858 চনত অসমৰ লগত সামিল কৰা হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো পুৰন্দৰ সিংহ ৰজা হোৱাৰ বিনিময়ত ইংৰাজক বছৰি কিমান টকা কৰ দিব লগা হৈছিল যেতিয়া পুৰন্দৰ সিংহ ৰজা হৈছিল ইংৰাজক কৰ দিব লগা হৈছিল কিমান টকা কাৰেক্ট আনসাৰ হৈছে 50,000 টকা দিব লগা আছিল ইংৰাজক নেক্সট কোৱেশ্চনটোলৈ আহিছো এগিটা কোৱেশ্চন শৰ্ট কোৱেশ্চন শৰ্ট কোৱেশ্চনো আমি উলিয়াই লওঁ এটা চেপ্টাৰত যিমান কেইটা কোৱেশ্চন থাকে আমি গোটাইবোৰ উলিয়াবলৈ ট্ৰাই কৰোঁ গতিকে সোশ্যাল সায়েন্সৰ ক্লাছ কেইটা আপোনালোকে কৰি কেনেকুৱা পায় হেতু চাবচোন বাৰু এবাৰ চাব যদি বেয়া পায় নালাগে চাব যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব ওকে ফাৰ্স্ট কোৱেশ্চন ব্ৰিটিছে কোনজন ৰজাক সিলেটলৈ নিৰ্বাসন দিছিল শুদ্ধটো হৈছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে শেষ আহোম ৰজাজন কোন আছিল শেষ আহোম ৰজা পুৰন্দৰ সিংহ এটো মনত ৰাখিব চন্দ্ৰকান্ত সিংহ এটো ফুল এনসাৰ পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষৰজন ৰজা মনত ৰাখিব সুকাপা হৈছে প্ৰথম আৰু পুৰন্দৰ সিংহ হৈছে শেষৰজন এটো এনসাৰটো ভুলকে দিয়া গৈছে দেই নেক্সট কোৱেশ্চনটো আহিছো তিৰত সিং কোন ঠাইৰ দেশপ্ৰেমিক আছিল তিৰত সিং খাচী ঠাইৰ দেশপ্ৰেমিক আছিল নেক্সট কোৱেশ্চনটো আহিছো গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল ডেভিড স্কট কোন আছিল এজন সুদক্ষ ইংৰাজ প্ৰশাসক আছিল ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ কোন আছিল ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ আছিল ৰবাৰ্টছন তিৰত সিং কোন ৰাজ্যৰ সিএম আছিল তিৰত সিং খাচী ৰাজ্যৰ সিএম আছিল মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল
মনত ৰাখিব মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰ সেনাপতি নেক্সট কুৱেশ্যন জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসনত হেৰুৱাইছিল জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল গোবিন্দ চন্দ্ৰক মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল আহোমসকলে 13 শতিকাৰ পৰা 19 শতিকাৰ প্ৰথম ছোৱালৈকে ৰাজত্ব কৰিছিল 600 বছৰ আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল চুকাফা হেতু মনত ৰাখিব আহোমৰ প্ৰথম ৰজা কোন আছিল চুকাফা হেতু মনত ৰাখিব দেই 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল প্ৰায় 600 বছৰ যোৱাকালি ক্লাছটো তোমাক কৈ দিছো ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন আছিল ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰা হৈছিল ইয়াৰ মণিপুৰৰ ৰজা আছিল গম্ভীৰ সিং নেক্সট কুৱেশ্যনটোলৈ আহিছো লম্বুদৰ বৰফুকন কোন আছিল লম্বুদৰ বৰফুকন উজনি অসমৰ দেৱান আছিল মনত ৰাখিব নেক্সট কুৱেশ্যন ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল ডেভিড স্কটৰ মৃত্যু 1831 চনত হৈছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 জেনকিন্সে অসম সম্বন্ধে লিখা আলোচনীখনৰ নাম কি এছিয়াটিক সোসাইটি অফ বেংগল সেইখন জেনকিন্সে লিখিছিল আৰু সেইখন আলোচনী অসম সম্বন্ধে লিখা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 18 কিমান চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল 1843 চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল মনত ৰাখিব পিয়লি ফুকন আৰু জিউৰাম দুলিয়াক কেতিয়া ফাঁচি দিয়া হৈছিল পিয়লি ফুকন আৰু জিউৰাম দুলিয়াক 1831 চনত আগষ্ট মাহত ফাঁচি দিয়া হৈছিল জেনকিন্সে কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল জেনকিন্সে 1858 চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল এটো চাব মটকৰ ৰাজধানী ক'ত আছিল মটকৰ ৰাজধানী আছিল ৰঙাগড়ত গাৰো পাহাৰক জিলালৈ উন্নীত কৰে কিমান চনত 1839 চনত 1839ত গাৰো পাহাৰক জিলালৈ উন্নীত কৰা হৈছিল জিলা ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন ব্ৰিটিছসকলে নাগা পাহাৰত আধিপত্য বিস্তাৰ কিমান চনত কৰিছিল ব্ৰিটিছসকলে নাগা পাহাৰত 1866 খ্ৰীষ্টাব্দত 1866 মনত ৰাখিব ডেটটো বহুত ইম্পৰ্টেণ্ট 1866ত ব্ৰিটিছসকলে নাগা পাহাৰত আধিপত্য বিস্তাৰ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছো ৰবাৰ্টছন কোন আছিল এজন কৰ্মপটু বিষয়া আছিল ৰবাৰ্টছন ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছো খদিয়া হোৱা গোহাঁইৰ মৃত্যু কেতিয়া হৈছিল খদিয়া হোৱা গোহাঁইৰ মৃত্যু 1835 চনত হৈছিল সো আজি আমাৰ সোশ্যাল সায়েন্সৰ চেপ্টাৰ 5ৰ যেকেইটা কুৱেশ্যন উলালো এটা বহুত ইম্পৰ্টেণ্ট গতিকে চেপ্টাৰ 5ৰ যেকেইটা কুৱেশ্যন আপোনালোকে দেখিলে আৰু কুৱেশ্যন নাই আপোনালোকে কিতাপখন যদি পঢ়ে ভালকৈ মনত ৰাখিব আৰু যদি ভিডিওটো ভাল লাগে শেয়াৰ কৰিব লগ বন্ধু আৰু আমাৰ সোশ্যাল সায়েন্সৰ ভিডিও যদি পাব বিচাৰে কমেন্টত জনাব ইয়েস বুলি তেতিয়া মই গম পাম যে আপোনালোকে শেষলৈকে চাইছে আৰু সোশ্যাল সায়েন্সৰ ভিডিও বিচাৰে তো আজিলৈ মানে অন্য এটা ভিডিওত আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম কাইলৈ আমি এমসিকিউ টেষ্ট এটা আৰম্ভ কৰি দিম তেতিয়ালৈকে তোমালোকে সাজু হৈ থাকিবা